Hello everyone, welcome back to our channel Idiotic. So আজিৰ এই ভিডিঅ'টিত আমি চাম যে PG এডমিশন 2025-26 গুৱাহাটী বিশ্ববিদ্যালয়ৰ যে PGET এন্ট্ৰেন্স তাত কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে। সো এই ভিডিঅ'টি বিএড যিসকল ছাত্ৰ ছাত্ৰীয়ে বিএডৰ কাৰণে ফৰ্ম ফিল আপ কৰিব তেওঁলোকৰ কাৰণে এপ্লিকেবল হ'ব। তো আমি চাওঁ আহা কেনেকৈ এই ফৰ্ম ফিল আপটো আমি কৰিম। তাৰ বাবে তোমালোকে যাব লাগিব samarth.e.government যিটো ৱেবছাইট আছে, অৰ্থাৎ আমি গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া এডমিশনৰ এই উইন্ডোখন খুলিম, এই উইন্ডোখনৰ তোমালোকে ইয়াতে ক্লিক কৰিলে এইটো যিটো লিংক আছে ইয়াতে ক্লিক কৰিলে তোমালোকে এই এনেকুৱা ধৰণৰ ইন্টাৰফেচটো দেখিবলৈ পাবা। সো এই ইন্টাৰফেচটো মই ভিডিঅ'টিৰ ডিসক্ৰিপচনত তোমালোকক দি দিম যাতে তোমালোকৰ বস্তুখিনি ইজি হৈ যায়। সো এডমিশন ইন বিএড পৰ্টেলটো মই একেলগে দেখাও যিটো লাইভ হৈ আছে। সো একেটাই তোমালোকৰ কিবা হয়, একেটা ইন্টাৰফেচ খোলা যায়। সো ইয়াতে দুয়োটা ক্ষেত্ৰতে কি কৰিব লাগিব, নিউ ৰেজিষ্ট্ৰেচনত তোমালোকে প্ৰথমবাৰৰ বাবে যদি আহিছা তোমালোকে নিউ ৰেজিষ্ট্ৰেচনত যাব লাগিব। সো নিউ ৰেজিষ্ট্ৰেচনত মই যেনিবা মই কিবা এটা নাম দিম, ইয়াতে যি দিয়া আছে। সো ডেট অফ বাৰ্থ সো ইমেইল আইডি এটা মই দি দিছো। তোমাৰ অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে। সো ৰেজিষ্টাৰ হোৱাৰ পিছত তোমালোকৰ এনেকুৱা ধৰণৰ উইন্ডো এখন দেখিবলৈ পাবা। সো তোমালোকৰ যেতিয়া ৰেজিষ্ট্ৰেচন কৰিবা তোমালোকৰ যদি ইমেইল এড্ৰেছ দিবা আৰু যিটো ফোন নাম্বাৰ দিবা, সেই ফোন নাম্বাৰ আৰু ইমেইল এড্ৰেছত তোমালোকৰ কি যাব, এটাকে OTP যাব। সো তোমালোকে বস্তুটো ভেৰিফাই কৰিব পাৰিবা। ভেৰিফাইটো কৰিবলৈ তোমালোকে যি OTP টো আছে OTP টো দি দিলে হৈ গ'ল। OTP সো ইয়াতে কিবা এটা মোৰ ভুল হৈ আছে। ওকে, সো যেতিয়া তোমালোকৰ একাউণ্টটো ফুলফিল হৈ যাব তো এনেকে মেছেজ এটা আহিব, একাউণ্টছ ভেৰিফাইড সাকসেসফুলি, প্লিজ লগ ইন টু ষ্টাৰ্ট ইউৰ এপ্লিকেশ্যন প্ৰচেছ। তোমালোকৰ যেতিয়া ৰেজিষ্ট্ৰেচনটো কমপ্লিট হ'ব দেন তোমালোকে এইখিনি লগ ইন কৰিব লাগিব। লগ ইন কৰোঁতে তোমালোকে যিটো ইমেইল পাছ দিছিলা সেইটো ইমেইলত ক্লিক কৰিব লাগিব। দেন ইউ নিড টু ক্লিক ইউৰ পাছৱৰ্ড, দেন লগ ইন। তো লগ ইন যেতিয়া কৰিবা তোমালোকৰ এনেকুৱা ধৰণৰ উইন্ডো এখন খোলা যাব। উইন্ডোখনত আহিব কমপ্লিট ইউৰ প্ৰফাইল। সো তোমালোকে প্ৰফাইল চিলেক্ট প্ৰগ্ৰাম এণ্ড দেন পেমেন্ট কৰিব লাগিব, ঠিক আছে। তো ৰেজিষ্ট্ৰেচন হৈ গ'ল। নাও উই উইল গো ফৰ দ্য প্ৰফাইল। প্ৰফাইলত ক্লিক কৰিলে তোমালোকৰ যিখিনি এপ্লিকেণ্ট নাম, তাৰপিছতে জেণ্ডাৰ, দেন ডেট অফ ফিল আপ, দেন কেটেগৰী, তাৰপিছতে তোমালোকৰ যিখিনি ইমেইল এড্ৰেছ, মোবাইল অল্টাৰনেটিভ ইমেইল এড্ৰেছ, ইয়াতে পেৰেণ্টছৰ ফোন নম্বৰো দিব পাৰা, ব্লাড গ্ৰুপ, এই বস্তুবোৰ চিলেক্ট কৰিবা। ব্লাড গ্ৰুপ যি আছে তোমালোকৰ একৰ্ডিংলি তেনেকুৱা হ'ব। দেন চিটিজেন অফ ইণ্ডিয়া, ইয়েছ অৰ ন'। দেন তোমাৰ ৰিলিজনৰ কথাটো আহিব। দেন গভৰ্ণমেণ্ট ID প্ৰুফ কিবা এটা দিব লাগিব। তো ID প্ৰুফ নামৰ সো তাৰপিছতে মাদাৰ্ছ নেম, ইয়াতে মাদাৰ্ছ ফোন নাম্বাৰ, এইটো ইম্পৰ্টেণ্ট, নিদিলেও কথা নাই যদি নাই, নট এপ্লিকেবল। মাদাৰ কোৱালিফিকেশ্যন, সো মাদাৰ্ছ অফিচ এড্ৰেছ যদি আছে, ডেজিগনেশ্যন যদি আছে এইবোৰ দিব লাগিব, আদাৰৱাইজ ন'। মান্থলি চেলাৰী নট এপ্লিকেবল যদি নট এপ্লিকেবল। ফাদাৰ্ছ নেম, ফাদাৰ্ছ মোবাইল নাম্বাৰ যদি আছে দিলে হ'ল। যদি নাই এইখিনি দিয়াৰ প্ৰয়োজন নাই। ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা দিব লাগিব তোমালোকে। মই জাষ্ট ৰেণ্ডমলি, এইটো কাৰো ফোন নাম্বাৰ নহয়, এইটো জাষ্ট ৰেণ্ডমলি দি দিয়া গৈছে। তাৰপিছতে নেক্সট কথাটো হ'ল, হেভ ইউ অলৰেডি পাছড অৰ আৰ ইউ প্ৰেজেণ্টলি এপিয়াৰিং অন কোৱালিফাইং UG এক্সাম ফ্ৰম এ কলেজ দেট ইট এফিলিয়েট টু গুৱাহাটী ইউনিভাৰ্চিটি। যদি তোমালোকে UG এক্সাম তোমালোকে কৰিছা, কোনোবা এখন কলেজৰ পৰা UG এক্সাম দিছা যিটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত পৰে, তেতিয়াহ'লে ইট ইজ ইয়েছ, আদাৰৱাইজ ইট ইজ ন'। তো তেতিয়াহ'লে তোমালোকৰ এনৰলমেণ্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকৰ দিব লাগিব। তাৰপিছতে তোমাৰ যিটো 4 5 6 7, সো স্কুল নেম আৰু ডিপাৰ্টমেণ্ট আৰু কলেজখনৰ নাম যিটো আছে এই হিচাপত তোমালোকে দিব পাৰিবা। তাৰপিছতে প্ৰগ্ৰাম ৰেজিষ্টাৰ ফৰ BA BSc কি হয় সেইটো সেইমতে তোমালোকে দিবা।
the year of registration যেটো আছিলে so recently তোমালোকৰ এডমিটত চাই পিনে এইটো গম পাবা year of registration কোনটো হয় দেন যদি আদাৰ কেটেগৰী বা কোটাত এপ্লাই কৰিব বিচাৰা যেনে পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটিজ পিডব্লিউবিডি সার্টিফিকেট কেটেগৰী যদি হয় ফিজিক্যালি ভিজুয়ালি হোয়াটএভার দ্য এবিলিটিজ সো যদি নাই নট এপ্লিকেবল সো যদি ফ্ৰিং ভিলেজৰ পৰা কোনোবা বিলং কৰা তো তাত দিয়া আছে ফ্ৰিংছ ভিলেজ কোন কেইখন হয় then যদি নহয় it is not applicable আৰু are you a sworn daughter of ex defense personnel যদি হয় it is yes otherwise not applicable যদি এটো হয় ধৰা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি তোমালোকে এপ্লাই কৰিব বিচাৰিছা তো ফাইন আৰ্টস দেন স্পোর্টস কোটা যদি হয় yes তেতিয়া হলে তোমালোকে কি দিব লাগিব স্পোর্টস ৰ নাম দিব লাগিব দেন পাৰ্টিসিপেশন ন্যাশনাল ইন্টারন্যাশনাল জোনাল অল দিস থিংস দিব লাগিব আৰু যদি নাই it is no ঠিক আছে এক্সট্ৰা কাৰিকুলাৰ যদি এক্টিভিটি কোনবা এটা আছে তেতিয়া হলে yes otherwise no so কি কয় bank details for financial assistance or refund if applicable যদি রিফান্ডৰ প্ৰয়োজন হয় তেতিয়াহলে bank account number ইয়াতে তোমালোকে দিব লাগিব তাৰ পিছত আহিব correspondence address তো correspondence addressত তোমালোকে যি তোমালোকৰ এড্ৰেছ সেই হিচাপত দিব লাগিব তাৰপিছতে country তাৰপিছতে তাৰপিছতে ইয়াতে পিন কোড দিব লাগিব যদি তোমালোকৰ correspondence address আৰু permanent address same হয় ইয়াতে ক্লিক কৰিব লাগিব then save and next তো পাৰ্সোনাল এড্ৰেছ খিনি তোমালোকৰ এনেকুৱাকে কি হৈ যাব সেট হৈ যাব তোমালোকে চাব পাৰা যদি তোমালোকৰ কৰবাত ভুল থকা যেন লাগিছে এটা এটাকে ক্লিক কৰাৰ পিছত দেন আপডেট ডিটেইলছত গৈ পিনে তোমালোকে এগেইন এটো কি কৰিব পাৰিবা আপডেট কৰিব পাৰিবা ঠিক আছে সো আমি নেক্সট স্টেপলৈ গৈছো আমি যিখিনিলৈকে পসিবল হয় মই পসিবল স্টেপ কেটা দেখাই আছো দেন আদাৰ ডিটেইলছ আপলোড নেক্সট proceed to next ক্লিক কৰিব লাগিব তোমালোকে next other details ইয়াতে আহিব other details তোমালোকে কি have you ever do you have any illness or require continuous medical attention যদি হয় it is other yes it is no যদি NCC certificate আছে তেতিয়াহলে yes then যদি NSS or campত part কৰিছে তেতিয়াহলে yes তো are you son daughter of Guwahati University permanent or retired employee যদি হয় it is yes otherwise no are you a taxpayer যদি হয় তোমালোকে নিজে জব আদি কৰি আছা taxpayer হয় তেতিয়াহলে yes দিব লাগিব otherwise no so language তোমালোকৰ ইয়াতে proficiency দিছে যে other language too তো কেনেকুৱা হয় যে হিন্দি ইংলিশ তো তোমালোক কম্পালসৰি আছে other language for example মই আসামিছৰ কথাটো কলো so কি হয় মই ৰিডিং ৰাইটিং স্পিকিং গোটেই কেটা কৰিব পাৰো দেন হিন্দীত মই ৰিড কৰিব পাৰো ৰাইট কৰিব পাৰো স্পিক কৰিব পাৰো ইংৰাজীটো গোটেই কেটা পাৰো for other language one তুমি আসামিছত তোমালোকে আসামিছো দিব পাৰা so ইয়াতে মই আসামিজ যদি দিও then save ইয়াতে তোমালোকে যেটো ক্যাপাবিলিটি আছে হিচাপত ক্লিক কৰিব লাগিব then save and next okay so এইখিনি হোৱাৰ পিছত তোমালোকে again চাব পাৰা next proceed to next so proceed to next তোমালোকৰ কি কি দিব লাগিব তো এইখিনি হোৱাৰ পিছত তোমালোকৰ এইখিনি বস্তু কমপ্লিট হ'ব তো তোমালোকক মই বস্তুখিনি ইয়াতে জনাই দিছো কাৰণ মই আপলোড কৰি নেদেখাও তো ফটো একসেপ্টেড ফৰমেট তোমালোকৰ jpeg বা jpg ফৰমেটত হ'ব তোমালোকৰ যেটো পাসপোর্ট সাইজ ফটোগ্ৰাফ দিব লাগিব and it should be 10 kb to 500 kb okay তাৰপিছতে তোমালোকৰ যেটো সিগনেচাৰ এগেইন jpeg বা jpg ফৰমেটত যিকোনো দুটা এটা দিলে চলিব আৰু সাইজটো হ'ব লাগিব 10 kb ৰ পৰা 500 kb ৰ ভিতৰত then accepted format for jpeg jpg pdf এটো কি দিব লাগিব গুৱাহাটী ইউনিভাৰ্সিটি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট খন তোমালোকে দিব লাগিব যদিহে তোমালোকে সিলেক্ট কৰা যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্ডাৰত তোমালোকে যি ইউজি কোৰ্স এটো পঢ়িছা আইডি প্ৰুফ যিখন তোমালোকে দিছিলা তাত নাম্বাৰ এটা দিব লাগিব আইডি প্ৰুফত তোমাৰ যিকেটা অপচন আছে পাসপোর্ট হ'ব পাৰে কাৰোবাৰ ভোটাৰ আইডি হ'ব পাৰে পান কাৰ্ড হ'ব পাৰে দেন your আধাৰ কাৰ্ড হ'ব পাৰে তাৰ নাম্বাৰটো দিব লাগিব আৰু সেইখন পিডিএফ কপি jpg বা jpeg ফৰমেটত তোমালোকে দিব পাৰা তো ইয়াৰ ৰেঞ্জটো হ'ব 10 to 500 kb দেন যদি ইনকাম সার্টিফিকেট এপ্লিকেবল হয় আৰু যদি তোমালোকে দিব লাগে দেন এপ্লিকেবল ইনকাম সার্টিফিকেট খন দিব লাগিব আনহাতে দুটা ইম্পৰ্টেন্ট কথা যদিহে তোমালোকৰ কি আছে কাষ্ট আছে সো কাষ্ট সার্টিফিকেট খন দিব লাগিব যেটো ৰিসেন্ট হ'ব ঠিক আছে আৰু নেক্সট
কি আছিলে নেক্সট তোমালোকে দিব লাগিব যি এইবোৰৰ উপৰিও যি কোৰ্সত তোমালোকে এপ্লাই কৰিবা এইখিনি হোৱাৰ পিছত তোমালোকে কোৰ্স প্ৰিভিউৰ কথা আহিব সো গোটেইখিনি ইয়াতে প্ৰিভিউ কৰিবলৈ তোমালোকে পাবা নেক্সট সাবমিট এন্ড লগ ঠিক আছে সো সাবমিট এন্ড লগত মোৰ বস্তুটো অহা নাই কাৰণ মই ফটো আপলোড কৰা নাই সিগনেচাৰ আপলোড নাই কৰা ৰিলেভেন্ট গুৱাহাটী ইউনিভাৰ্চিটি সাৰ্টিফিকেট আপলোড নাই মই কৰা দেন আইডি প্ৰুফ মই নাই কৰা সো মই এবাৰ কৰিবলৈ দিলা তাৰপিছত সেভ এজ এইখিনি ড্ৰাফট হিচাপে সেভ কৰিব বিচাৰা দেন আই এগ্ৰি টু সেভ মাই প্ৰফাইল এজ ড্ৰাফট মোড তাত ইয়েছ কৰি তোমালোকে পিছত যদি ফিল আপ কৰা এনেকে থৈ দিব পাৰা ঠিক আছে সো তোমালোকৰ কি হ'ল তোমালোকে প্ৰফাইলটো ইয়াতে কমপ্লিট কৰিব পাৰিবা কমপ্লিট প্ৰফাইল দেন সিলেক্ট প্ৰগ্ৰাম তো এইখিনি হোৱাৰ পিছত হ্যাভ ইউ হ্যাভ নট সাবমিটেড ইউৰ প্ৰফাইল যেতিয়াহে সাবমিট কৰিবা প্ৰফাইলটো যেতিয়া সাবমিট হ'ব তোমালোকে কি কৰিব পাৰিবা ইয়াতে গৈ পিনে যেতিয়া ডকুমেন্টছ খিনি ফিল আপ হ'ব সিলেক্ট প্ৰগ্ৰামটো কৰি তোমালোকে ইয়াতে সিলেক্ট কৰিব পাৰিবা তাৰপিছত ইয়াতে পেমেন্ট কৰিব পাৰিবা ঠিক আছে গোটেই এই প্ৰফাইলটো কমপ্লিট হোৱাৰ পিছতহে তোমালোকৰ কি আহিব প্ৰফাইলটো যেতিয়া কমপ্লিট হ'ব তোমালোকৰ ইয়াতে তোমালোকে প্ৰসিড টু নেক্সট মাৰিবা কাৰণ মই ইয়াতে তোমালোকৰ যিবোৰ ফটো আপলোড কৰিব লাগে সেইবোৰ নাই কৰা দ্যাট ইজ দা প্ৰবলেম সো যিখিনি আপলোড সেকশনত মই দিব লাগিছিল এইখিনি নাই দিয়া দেন সেই কাৰণে মোৰ প্ৰবলেমটো আহি আছে সো নেক্সট তোমালোকৰ গোটেইখিনি যেতিয়া প্ৰিভিউ এনেকে তোমালোকৰ আহি যাব গোটেইখিনি বস্তু যেতিয়া আহিব দেন ইউ নিড টু see for your course যেটো দিব লাগিব হেতু তোমালোকে চাব পাৰিবা ঠিক আছে তো আজিৰ এই ভিডিওটিত আমাৰ এইখিনিয়ে থাকিল আমি এইখিনি বস্তু ওপৰৰ পৰা দেখালো সো তোমালোকৰ যদি কিবা কনফিউজন থাকে তোমালোকে জনাব পাৰিবা আৰু তোমালোকে কি কৰিব লাগিব যেতিয়া এই বস্তুখিনি মই যেতিয়া যেনেকে কলো এইখিনি হোৱাৰ পিছত তোমালোকে এটো সাবমিট কৰিব লাগিব থ্যাংক ইউ ফৰ ওয়াচিং